পানী বটল পেলাই আছে কোনে কি চিয়া এইবোৰ কেলা হে তাত গেলনি পানী ধুমাব কোনে খাব পানী বটল ফাটি ফাই ফাই হৈ গৈছে এৰা পানী বটলো ভাল 5 টকা বান সাহায্যৰ নামত বান পীড়িত লোকক অপমান হয় দুখে কুলাই পাছিয়ে নধৰা সেই বান পীড়িত লোকসকলক অপমান কৰা হৈছে বান সাহায্য দিবলৈ গৈ সম্পূৰ্ণ ভিডিঅটো চালে আপোনালোকে মূল কথাখিনি গম পাব এই ভিডিঅটোৰ যেতিয়া আপোনালোকে মূল ভিডিঅটো দেখিবলৈ পাব আপোনালোকৰ চকুলো নিগৰি আহিব আসলতে কেনেকৈ অপমান কৰা হৈছে সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালসকলক কেনেকৈ সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ প্ৰত্যেকজন লোককে সেই বান পীড়িত লোকসকলক কিদৰে অপমান কৰা হৈছে আপোনালোকে দেখি আচৰিত হৈ পৰিব সকলোৱে গম পায় যিহেতু উজনি অসম বৰ্তমান সময়ত বানৰ কবলত পৰিছে উজনি অসমৰ বহু ঠাই বৰ্তমান সময়তো জলমগ্ন হৈ আছে কিছু ঠাইত যদিও পানী শুকাইছে তথাপিও কিন্তু ঘৰলৈ যাব পৰা পৰিস্থিতি বৰ্তমানলৈকেও হোৱা নাই বহু পশুধন শেষ হৈ গৈছে বহু আপোনজনক বহু মানুহে হেৰুৱাব লগা হৈছে তাৰ মাজতেই অতিকৈ বেয়া লগা খবৰ এইটোৱেই যে বান সাহায্য দিবলৈ চৰকাৰৰ ফালৰ পৰা যি বান সাহায্যৰ ব্যৱস্থা কৰা হৈছিল হেলিকপ্টাৰে যি বান সাহায্য দিয়াৰ বাবে ব্যৱস্থা কৰিছিল তাতে কিন্তু অতিকৈ বেয়া লগা অতিকৈ দুখ লগা পৰিস্থিতি হৈ পৰিছে সেই বানপীড়িত লোকসকলক সেই দুখত থকা সেই ভোকত থকা প্ৰতিটো পৰিয়ালক প্ৰত্যেকজন মানুহকে বৰ বেয়াকৈ অপমান কৰা হৈছে কেনেকৈ অপমান কৰা হৈছে আপোনালোকে সকলোবোৰ দেখিব এজন ব্যক্তিয়ে গোটেইবোৰ দেখাইছে আচলতে চৰকাৰৰ ফালৰ পৰা কি তেওঁলোকক সাহায্য প্ৰদান কৰা হৈছে তেওঁলোকক কি সাহায্য প্ৰদান কৰিছিল কি খোৱা বস্তু তেওঁলোকলৈ পঠিয়াইছিল আৰু সেই খোৱা বস্তু যিবোৰ দিছিল তেওঁলোকক সেই খোৱা বস্তুবোৰ তেওঁলোকে খাবলৈ পাইছিল নে আচলতে কুকুৰ মেকুৰীক ব্যৱহাৰ কৰাৰ দৰে তেনেধৰণে ব্যৱহাৰ কৰিছে মানুহক ব্যৱহাৰ কৰিছে তেনেদৰে বানপীড়িত লোকসকলক ব্যৱহাৰ কৰি একমাত্ৰ অপমান কৰিছে বুলি ক'ব লাগিব বৰ্তমান এই সময়খিনি দেখিছে সকলোৱে বৰ্তমান সময়তে অসমবাসীয়ে বৰ্তমান সময়ত বানপীড়িত লোকসকলক তেওঁলোকৰ সাহায্যৰ কাৰণে আগবাঢ়ি আহিছে কণ্টেণ্ট ক্ৰিয়েটৰসকলে হওক শিল্পী সমাজে হওক সকলোবোৰ ওলাই আহিছে সেই বানপীড়িত লোকসকলক সহায় কৰিবৰ কাৰণে সহায় সহযোগ কৰিবৰ কাৰণে যাতে তেওঁলোকে এমুঠি খাবলৈ পায় এই বিপদৰ সময়খিনিত এই দুখৰ এই সময়খিনি তেওঁলোকে যাতে অলপ হ'লেও ৰাইজে দিয়া মৰম আদৰৰ পৰা তেওঁলোকে অলপ হ'লেও যাতে সকাহ লাভ কৰে সেইবাবে অসমৰ সকলো মানুহে শিল্পী সমাজে হওক কণ্টেণ্ট ক্ৰিয়েটৰসকলে হওক সকলোৱে তেওঁলোকে ৰাইজৰ পৰা দান বৰঙণি তুলি সেই বানগ্ৰস্ত অঞ্চলসমূহলৈ গৈ তাতে সেই বানপীড়িত লোকসকলক সহায় সহযোগিতা কৰাৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ বাবে এমুঠি খাদ্যৰ যোগান ধৰিছে তেওঁলোকৰ বাবে বহুতে বস্ত্ৰ যোগান ধৰিছে বহুতে বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ যোগান ধৰাৰ কাৰণে চেষ্টা কৰিছে তাৰ মাজতেই কিন্তু দেখিবলৈ পোৱা গৈছে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে তেওঁলোকক বান সাহায্য দিয়া হ'ব তেওঁলোকক বানপীড়িত লোকসকলক তেওঁলোকক খাদ্য বিতৰণ কৰা হ'ব কিন্তু সেয়া খাদ্য কেনেধৰণে বিতৰণ কৰা হ'ল আৰু সেই খাদ্য সেয়া বানপীড়িত লোকসকলে খাবলৈ পালেনে কেনেকৈ তেওঁলোকক অপমান কৰা হ'ল মই বিশেষ একো নকওঁ মই আপোনালোকক এটি ভিডিঅ' ক্লিপ এটা আপোনালোকক মই দেখুৱাওঁ আপোনালোকে সেই ভিডিঅ' ক্লিপটো চাওক সেই ভিডিঅ' ক্লিপটো চাই আপোনালোকে এবাৰ উপলব্ধি কৰক এবাৰ আপোনালোকে অনুমান কৰক আচলতে সেই বানপীড়িত লোকসকলক কিদৰে অপমান কৰা হৈছে আপোনালোকে চাওক সেই ভিডিঅ'টো পানী বটল পেলাই আছে কোনে কি চিয়া এইবোৰ কেলা হে তাত গেলনি পানী ধুমাব কোনে খাব পানী বটল ফাটি ফাই ফাই হৈ গৈছে এৰা পানী বটলো ভাল 5 টকা গোটেই বিস্কুট মই এইটো কুকুৰা খাই খাব এই গাখীৰ ওলাই গ'ল গাখীৰ বাকিলে নাই কাম নাই এই কাম নাই নহয় এই ভিতৰত পানী বটল ৰাস্তাটো সমাজত পেলাই দিবা গোটেই কুকুৰা হেৰি ছাগলী খাবলৈ কুকুৰা ছাগলী নহয় গাড়ীয়ে চেপটা কৰি থৈ যাব এইটো কিনা থৈ দিম এৰা পানী বটল ভাল লাগিছে এৰা পানী বটল মই কষ্ট কৰিব